মানুহৰ জীৱনৰ ৰেছপন্সিবিলিটি বোলা বস্তুটো মানে খুবেই দৰকাৰী কাৰণ আমি যদি ৰেছপন্সিবল নহওঁ আমাৰ নিজৰ যিবোৰ দায়িত্ব আমি নিজে যদি পালন কৰিবলৈ নিশিকোঁ আৰু নিজৰ ৰেছপন্সিবিলিটিৰ পৰা যেতিয়া আমি হাত সাৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কেতিয়াও উন্নতি পথলৈ যাব নোৱাৰোঁ কিন্তু যেতিয়া নেকি আমাৰ ডিউটিবোৰ মানে নিজৰে ৰেছপন্সিবিলিটি যিয়ে নহওক যি দায়িত্বই নহওক আমি যদি ভালদৰে পালন কৰিব পাৰোঁ তেতিয়াহ'লে মানে আমাক কোনোৱে মানে সফল হোৱাত মানে ৰখাব নোৱাৰি সো সেইকাৰণে আমি ল'ৰা ছোৱালীক আমাৰ স্কুলত মানে স্কুল ক্লাছ শেষ হোৱাৰ পিছত সদায় টাৰ্ণ বাই টাৰ্ণ ৰোটেশ্যন ৱাইজত মানে নিজৰ ক্লাছৰুমটো চাফা কৰিবলৈ শিকাওঁ যিহেতু সিহঁতি ক্লাছ শেষ হোৱাৰ লগে লগে নিজৰ দায়িত্ববোৰ নিজৰ ৰোল নম্বৰবোৰ তাহাঁতি জানে তাৰপিছত সেইমতেই 5জন বা 10জন দিনত তেনেকৈ প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে মানে ৰৈ বাকীখিনি গুচি গ'লেও সিহঁতি ৰৈ মেলি নিজৰ কামবোৰ মানে সব কমপ্লিট কৰাৰ পাছতহে ঘৰলৈ গুচি যায়গে সো এনেকৈ এয়া সকল তেনেকৈ কৰি আছে মানে ক্লাছ শেষ হোৱাৰ পাছত সকলো গুচি যোৱাৰ পাছত সিহঁতি ধুনীয়াকৈ চিজিল কৰি বেঞ্চ ডেস্কবোৰ চিজিল কৰি ঝাৰু কৰি ধুনীয়াকৈ সুন্দৰকৈ মানে চাফ চিকুণ কৰি মেলি তাৰপিছতহে সিহঁতি যাব মানে এইটো ফৰ্চফুলি কৰোৱা নহয় কিন্তু এটা ডিউটি যিহেতু শিকক বুলি ল'ৰা ছোৱালী জানক শিকক আৰু মানে এনেকৈ মিলা প্ৰীতিৰে মানে যিকোনো কাম ধুনীয়াকৈ কৰিব পাৰি সেইবিলাকহে দেখাবলৈ সেইবিলাকহে শিকাবলৈহে এইবিলাক মানে ৰেছপন্সিবিলিটি দিয়া হয় প্ৰত্যেকটো ক্লাছেই মানে ক্লাছ 6ৰ পৰা ধৰি 10লৈকে নিজৰ ক্লাছৰুমবোৰ এনেকৈ মানে ধুনীয়াকৈ চাফ চিকুণ কৰি গুচি যায়গৈ যিহেতু সিহঁতি নিজৰে ক্লাছৰুম সো নিজেই লেতেৰা কৰিছে যদি নিজে চাফা কৰোৱাটো মানে খুবেই প্ৰয়োজন বুলি মই ভাবোঁ কাৰণ আজিকালিৰ দিনত মানে বহুতো গাৰ্জেনে মানে বহুতো অভিভাৱকসকলে মানে নিজৰ ল'ৰা ছোৱালীক ইমানেই আলসুৱাকৈ থয় মানে ঘৰত কিছুমানেতো একেবাৰে একোৱে কাম নিশিকায় মানে কিন্তু মই সেইটো নাভাবোঁ কাৰণ আমি যদি যিকোনো কাম সৰুৰে পৰা শিকাই যাওঁ সামাজিকেই হওক বা মানসিকেই হওক বা নিজৰে কামেই হওক যদি আমি মানে কামবোৰ যিকোনো কাম মানে সৰু সুৰা কামবোৰ যি পাৰে আৰু সেইটো যদি মানে কৰিবলৈ নিশিকাওঁ তেতিয়াহ'লে মানে পাছৰ পৰ্যায়ত মানে ইন ফিউচাৰ মানে আমাৰ ল'ৰা ছোৱালীবোৰেই মানে বেয়া হ'ব কষ্ট পাব মানে সেই গতিকে মানে আমি স্কুলত সকলোকে মানে এইবিলাক নিজৰ দায়িত্ববোৰ কেনেকৈ পালন কৰিব লাগে সেইটোহে মানে ইয়াত মানে শিকোৱা হয় তাৰপিছত কেনে লাগিছে আপোনালোকৰ ভিডিঅ'টো চাই জনাব আৰু যাৰ স্কুলত এনেকৈ নিয়মবোৰ নাই মই ভাবোঁ বহুতো স্কুলত আছে বাৰু অকল আমাৰ স্কুলতে আছে বুলি মই কোৱা নাই কিন্তু যাৰ স্কুলত কোৱা নাই যদি হোৱা নাই এইবোৰ তো সিহঁতৰ ল'ৰা ছোৱালীক বুজাব যে এনেকৈ নিজৰ ৰুমবোৰ নিজৰ কামবোৰ ধুনীয়াকৈ কৰি যাব লাগে বুলি তেতিয়াহে ঘৰতো নিজৰ কামবোৰ ভালদৰে কৰিব স্কুল মানে কি নিজৰে ঘৰ দৰে নহয় জানো নিজৰ ঘৰ আৰু নিজৰ স্কুলখন একেই সো নিজৰ স্কুলখন যেনেকৈ চাফা কৰি থাকিব লাগে ঘৰটো সেই কামটোৱে মানে যদি ঘৰখন চাফা হয় স্কুলখনো চাফা কৰি ৰাখিব ল'ৰা ছোৱালী সেয়ে আৰু তাৰপিছত এয়া ক্লাছ 10ৰ ল'ৰাবোৰো মানে কোনো সংকোচ নকৰে আমাৰ ল'ৰা ছোৱালী বুলিবলৈ নাই টাৰ্ণ বাই টাৰ্ণ চবেই কৰিব লাগে সো সেয়ে গতিকে আজিলৈ ইমানতে দেখাইছোঁ আৰু আপোনালোকক এয়া দেখাই গৈছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব অকল ল'ৰা ছোৱালীয়ে কৰি নাথাকে আমাৰ টিচাৰবোৰো ডিউটি থাকে ৰেছপন্সিবিলিটি থাকে যে যেতিয়ালৈকে ল'ৰা ছোৱালীবোৰ কাম কৰি শেষ কৰি নোযোৱালৈকে আমি টিচাৰবোৰো মানে ৰৈ থাকে তেতিয়ালৈকে তাৰপিছতহে ওলাই যাওঁ এনেকৈ ময়ো গৈ আছোঁ এতিয়া ঘৰলৈ সিহঁতিও আহি আছে এফালে গৈ আছে কাম শেষ কৰি মেলি আৰু ময়ো গৈ আছোঁ অন্য কিছুমানো গুচি গ'লগৈ চ' আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ See you in the next video. Till then, take care. Bye bye.